সমাজসেৱক শিক্ষাবিদ প্ৰফুল্ল শইকীয়াৰ দেহাৱসান। আজি 63 সংখ্যক শিক্ষক দিৱসৰ দিনা পুৱা প্ৰায় 7 বজাত ঢেকিয়ালৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, শিক্ষাবিদ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱক প্ৰফুল্ল শইকীয়াৰ পৰলোক প্ৰাপ্তি ঘটে। 1942 চনত ঢেকিয়ালৰ শইকীয়া চুকত জন্মগ্ৰহণ কৰা প্ৰফুল্ল শইকীয়াই ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। প্ৰয়াত শইকীয়া আছিল বৃহত্তৰ ঢেকিয়াল তথা সমগ্ৰ গোলাঘাট জিলাৰে এগৰাকী বিশিষ্ট সমাজ সংগঠক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সংগী শইকীয়াই গোলাঘাট জিলা শাখাৰ সম্পাদক হিচাপে 6 বছৰ কাল কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ঢেকিয়াল আদৰ্শ আঞ্চলিক শাখা আৰু ঢেকিয়াল প্ৰাথমিক শাখাৰ সংগঠনৰ লগতে আজীৱন জড়িত হৈ আছিল। সদৌ ঢেকিয়াল শাখা মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক শইকীয়া ঢেকিয়ালৰ জ্যোতি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ নীৰৱ সাধক এইগৰাকী ব্যক্তিৰ বৰগীত, নৃত্য, খোল, বাদ্য, অংকীয়া নাট, ভাওনা সকলোৰে তাত্ত্বিক আৰু ব্যৱহাৰিক দক্ষতা আছিল। বহুসংখ্যক প্ৰশস্তি গীত, শীৰ্ষক গীত আৰু আধুনিক গীতৰ গীতিকাৰ শইকীয়াই কেইবাখনো একাংকিকা নাটক উপহাৰ দি গৈছে। মহাপুৰুষীয়া সংগীতৰ বিদ্যায়তনিক পৰিষদ শংকৰী সংগীত বিদ্যাপীঠৰ প্ৰতিষ্ঠা কালিৰে পৰা জড়িত শইকীয়াই বিদ্যাপীঠৰ পৰীক্ষা সচিব হিচাপে সুদীৰ্ঘ 20 বছৰ কাল সেৱা আগবঢ়াইছিল। অঞ্চলটোৰ সকলোবোৰ সামাজিক, সাংস্কৃতিক, সাহিত্য, শৈক্ষিক তথা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত উৰেটো জীৱন অতিবাহিত কৰা প্ৰফুল্ল শইকীয়াৰ মৃত্যুত ঢেকিয়ালৰ সকলো লোকেই শোকগ্ৰস্ত হৈ পৰিছে। আজি পুৱা তেখেতৰ মৃতদেহ ঢেকিয়ালৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী ভৱন প্ৰাংগণত আহি পোৱাৰ পিছতেই জ্যোতি শাখা সাহিত্য সভা ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় পণ্ডিত হেমচন্দ্ৰ গোস্বামী ভৱন পৰিচালনা সমিতিৰ কৰ্মকৰ্তাৰ লগতে বহু গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ নামঘৰ প্ৰাংগণত জিলা শাখা আৰু মূল সংঘৰ হৈ শ্ৰদ্ধা জনোৱা হয়। শংকৰী সংগীত বিদ্যাপীঠ অসমৰ লগতে অন্যান্য দল, সংগঠন আৰু অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সৌভিক বৰা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। কৃষ্ণ ডাঙৰ আজি আমাৰ অতি ঢেকিয়ালৰ বাবে দুখৰ দিন। ঢেকিয়ালৰ আকাশত চপ্ৰ বিষাদৰ ডাৱৰ ওলমিছে আৰু বিষাদৰ বৰষুণজাকত আমি আজি বৈষ্ণৱপ্ৰাণ সকলো ৰাইজ একত্ৰিত হৈ শইকীয়া চুবুৰীৰ এই বাসগৃহত আহি উপস্থিত হৈছোঁহি। কাৰণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৰম পূজনীয় শিক্ষাগুৰু, গুৰু তথা সমাজসেৱক, ধৰ্মপ্ৰাণ ব্যক্তি, শংকৰী সংস্কৃতিৰ নীৰৱ সাধক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপদেষ্টা, মুখ্য উপদেষ্টা, সম্পাদক, সভাপতি আদিৰ দৰে বিভিন্ন পদবী গ্ৰহণ কৰি সমাজখনক এক উন্নতিৰ জখলাত আগবঢ়াই নিবলৈ সকলোকে একতাৰ দোলেৰে বান্ধি ৰখা আমাৰ পৰম পূজনীয় শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰফুল্ল শইকীয়া ডাঙৰীয়া যোৰহাট মেডিকেল কলেজত আজি ৰাতিপুৱা আগতে দেহাৱসান ঘটে। তেখেতৰ মৃত্যুৰ বতৰা পাই বৃহত্তৰ ঢেকিয়াল অঞ্চলটোত শোকৰ ছাঁ পৰিছে। তেখেতে নাজানে কি, তেখেতে হয়তো বিষাৰৰ ডিগ্ৰী নাই পৰা, কিন্তু সকলো বজাব জানে, সকলো গাবও জানে, সকলো নাচিবও জানে। সকলো ক্ষেত্ৰতে তেওঁ এজন বিষাৰদ, সকলো ক্ষেত্ৰতে সমাজৰ ক্ষেত্ৰতো তেওঁ এজন বিষাৰদ ডিগ্ৰীধাৰী ব্যক্তি। আৰু সেইজন পুৰোধা ব্যক্তিৰ মৃত্যুৰ বাতৰি পাই আজি আমাৰ ঢেকিয়ালৰ চৌপাশৰ সকলোজন বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ, বিভিন্ন দল, সংগঠন, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই শইকীয়া চুবুৰীৰ এই বাসগৃহত আহি সমবেত হৈছেহি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ উদ্দেশ্যে। আৰু আমি আশা কৰিছোঁ তেখেতে দি থৈ যোৱা অমূল্য অৱদানৰাজি, তেখেতৰ সেই গুণৰাজিক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শ্ৰদ্ধাৰে আগলৈ নতুন প্ৰজন্মক যাতে নতুন প্ৰজন্মৰ হাতত আমি অৰ্পণ কৰিব পাৰোঁ আৰু সেই প্ৰজন্মই যাতে মূল শিপাডাল পাহৰি নগৈ শংকৰী সংস্কৃতিৰ যি ভেটি, সেই ভেটি সুদৃঢ় কৰিব। আৰু উল্লেখ কৰিবলৈ পাই সুখীয়েই হৈছোঁ যিজন ব্যক্তিৰ আঙুলিত ধৰি মই প্ৰধানকৈ
আজিৰ এই অৱস্থাত উপনীত হৈ এই ছাৰৰ এই বিয়োগৰ এই অন্তিম যাত্ৰা সহযোগ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। কাৰণ সেই ছাৰৰ ছাত্ৰ ছাত্ৰী থাকি আমাৰ বন্ধুবৰ্গই আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিভিন্ন ঠাইলৈ গৈছিলোঁ। শংকৰী সংস্কৃতিৰ যিখিনি আয়ত্ব কৰিছিলোঁ সেইখিনি জ্ঞানৰ মুকুতা বুটলি পেলাই সেইখিনি আমি দৰ্শক ৰাইজক দিবলৈ আমি চেষ্টা কৰিছিলোঁ। আৰু আজি সেইজন ব্যক্তিৰ বিয়োগত আমি মৰ্মাহত, দুখিত। আজি ঢেকীয়ালে চকুপানী টুকিছে। ঢেকীয়ালৰ আকাশত আজি চপৰ বিষাদৰ ডাৱৰ ওলমি পৰিছে। বিশেষনো কি ক'ম, সকলো দুখতেই দুখৰ সমভাগী হৈ আছে। তথাপিতো ছাৰৰ প্ৰতি ছাৰৰ অজানিতে হয়তো বহুতো আমি ভুল ত্ৰুটি কৰি গৈছিলোঁ। সকলো দুখ মৰিখন কৰি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা জনাই ৰিপৰ্টাৰ লাইভ